পাৰে খেদকচোন নোৱাৰে চ্যালেঞ্জ কৰিছো নোৱাৰে কাক খেদি ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব কোনে পাৰিব কাৰ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদিব মুখত কোৱা কথাটো ইমান সহজ তোমালোকে বাংলাদেশে আনি আছা আইন প্ৰণয়নৰ দ্বাৰা আৰু ভাৰতীয় নাগৰিক অসমৰ পৰা খেদিবা কেইজন খেদিব পাৰিছে তোমালোকে ইমান দিন এইটো মোৰ হাতত ৰিপৰ্ট আছে না আজি ইমান বছৰ তোমালোকেতো অসমতে আজি কিমান বছৰ 9 বছৰ চৰকাৰ চলাইছা কেইজন খেদিব পাৰিছা এই বস্তুটো অসম আজি মই কম যে এই ক্ষেত্ৰত চৰকাৰৰ পৰোক্ষ উদগনি আছে চৰকাৰত থকা মৰবুৰীয়াসকলে মুখ্যমন্ত্ৰীকে আদি কৰি সকলোৱে এই মিয়া জনগোষ্ঠীৰ ওপৰত যিটো বিদ্বেষমূলক বক্তব্য দি আছে ইয়াৰ দ্বাৰা এই সিদ্ধান্তবিলাক লোৱাত তেওঁলোকে উদগনি যোগাইছে মিয়া বুলি মিয়া ক্ৰিমিনেল নেকি গোটেই মিয়া ক্ৰিমিনেল নেকি ৰাস্তা ঘাটত শ্ৰম কৰা মিয়াবিলাক ক্ৰিমিনেল নেকি তেওঁলোকে নাগৰিক নহয় নেকি ভাৰতৰ নাগৰিক কিছুমানে ইয়াতে ব্যৱসায় কৰি ইয়াৰ পৰা অৰ্থনীতি শোষণ কৰিব তেওঁলোকে পীড়া পাৰি দিবা আৰু যিবিলাকে দিন হাজিৰা কৰে তেওঁলোকৰ তেনেকৈ খেদিবা এইটো কেনেকুৱা কথা এইবিলাক দিন হাজিৰা কৰা মানুহ উজনি অসমত যদি কোনোবা মিয়া আছে কাৰোবাৰ ঘৰত হালোৱা কাটিছে কাৰোবাৰ দোকানত কাম কৰিছে কোনোবাই ৰাস্তাত কাম কৰিছে কাৰোবাৰ পথাৰত কাম কৰিছে এই কাম কৰা মানুহ